ভাল লাগিছে চিকিৎসকসকলে মিলি এইবাৰ আমি দ্বিতীয়বাৰৰ বাবে তেজপুৰত ভাওনা মঞ্চস্থ অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু মই নিজকে শিৱৰ ভাৱত এই হৰিহৰৰ যুদ্ধত অভিনয় কৰি পেলাই খুবেই ভাল লাগিছে। সৰুৰে পৰাই আমি শংকৰী সংস্কৃতিৰ লগত জড়িত, ভাওনা সৰুতে চোৱা মনত আছে। সৰুতেতো আৰু আমাক এক্টিং কৰিব নিদিয়ে, হয় দুট এটা কেতিয়াবা হ'বলৈ দিয়ে, কিন্তু এই গদাটোকে লৈ যায়, ধনুখনকে লৈ আমি ভীম ভীম নকৰিবি ভীমৰ আগত এনেকৈ বুলি এসপ্তাহমান বচন গাই গদাটো ঘূৰাই ফুৰোঁ। গতিকে এতিয়া আমি প্ৰেক্টিকেলি যিটো ভাওনা কৰিব পাইছোঁ, যোৱাবাৰো কৰিছিলোঁ, এইবাৰো কৰিবলৈ, গতিকে অতি আনন্দিত। কাৰণ আমি অকণমান এই সমাজখনৰ পৰা বিচ্ছিন্ন হৈ থাকোঁ যে আমি ভাওনা সংস্কৃতি এইবিলাকৰ লগত পোনপটীয়াকৈ জড়িত হৈ থাকিব নোৱাৰোঁ। যিখিনি বয়সত এইখিনি আমি কৰিব লাগিছিল তেতিয়া কটা চিঙা শিকাতে গ'ল, আৰু তাৰপিছতো আমি ৰোগীক লৈয়ে ব্যস্ত হৈ থাকোঁ। তাৰ মাজতো আমি যে এই চৰ্চাটো কৰিব পাৰিছোঁ, আমি অতিকে আনন্দিত আৰু অতি ভাগ্যৱান বুলি নিজকে ভাবিছোঁ। আশা কৰোঁ ৰাইজলৈ আমি এক সুন্দৰ ভাওনা আগবঢ়াব পাৰিম। চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসক সন্থা তেজপুৰৰ সৌজন্যত আমি অহা 16 মে'ত তেজপুৰৰ হিলিবিলি বিবাহ ভৱনত আমি সমূহ চিকিৎসকে এখন ভাওনা মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমি সকলোকে আমাৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। আমি 2012 চনতেই এবাৰ গোটেই সমূহ চিকিৎসকসকলে ভাওনা প্ৰদৰ্শন কৰিছিলোঁ, আকৌ এইবাৰ কৰিবলৈ ওলাইছোঁ। আৰু এই আমি ভাওনা প্ৰদৰ্শনত আমি অকল অসমীয়া চিকিৎসকে নহয়, ইয়াত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ চিকিৎসক থাকে, যেনেকৈ বঙালী সম্প্ৰদায় আছে, মাৰোৱাৰী সম্প্ৰদায় আছে, আদিবাসী সম্প্ৰদায় আছে। সকলোৱে মিলি যদি আমি ভাওনাখন কৰোঁ, ইয়াত আমি মিলা প্ৰীতি থাকোঁ। আমি শংকৰী কলা কৃষ্টি যাতে শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰেৰণা হৈ আমি সকলোকে মিলিজুলি এই ভাওনাখন কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোকে অনুৰোধ জনাইছোঁ যে এই ভাওনাখন দৰ্শন কৰিবলৈ আমাৰ অহা 16 মে'ত তেজপুৰৰ মাজগাঁৱৰ হিলিবিলি বিবাহ ভৱনত আহি আমাক উৎসাহিত কৰে। সময় 6:30 বজাৰ পৰাই আমি এই ভাওনাখন প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ আমি সমূহ চিকিৎসকসকলে ভাৰতীয় চিকিৎসক সন্থা তেজপুৰ শাখা তথা প্ৰগতিশীল চিকিৎসক শিল্পী সমাজৰ উদ্যোগত তেজপুৰৰ যি ঐতিহ্য আছে, এই বানৰ নগৰী, আমি ঊষা অনিৰুদ্ধৰ নগৰীৰ এই যি হৰিহৰৰ যুদ্ধৰ যি প্ৰবাদ আছে, সেই তাৰ ওপৰত যি বেষ্ট কৰি যিখন আমাৰ গুৰুজনাৰ যি ভাওনা আছে হৰিহৰৰ যুদ্ধ, সেই হৰিহৰৰ যুদ্ধ আমি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ। মই ডাক্তৰ দীপেন মহন্ত, সম্পাদক প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু সভাপতি IMA তেজপুৰ ব্ৰাঞ্চৰ মই বানৰ চৰিত্ৰত অভিনয় কৰিছোঁ। গতিকে আমি এই যি ভাওনা কৰিছোঁ, এই ভাওনাৰ দ্বাৰা আমাৰ যিসকল সংস্কৃতিবান শিল্পীয়ে ভাওনাৰ যি মহোৎসৱ বা ভাওনা শিল্পক যেনেদৰে আগুৱাই লৈ গৈছে, তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে আমি চিকিৎসকসকলেও ভাওনা এখন কৰি যাতে সেই শিল্পটোক আগুৱাই লৈ যাব পাৰোঁ, বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে সকলোলৈকে আমি কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আহি আমাৰ এই ভাওনা প্ৰদৰ্শন উপভোগ কৰি আমাক যাতে উৎসাহিত কৰে। ধন্যবাদ।